নমস্কাৰ আসামিজ গাৰ্ল নিউ ক্ৰিয়েশ্যন চেনেলৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে চাগে থাম্বনেইল দেখি আজিৰ ভিডিঅ'টো কিহৰ ওপৰত আগবঢ়াবলৈ লৈছোঁ। এয়া সকলোৱে চিনি পাইছে চাগে এই কলডিল হৈছে জাহাজী কলৰ কলডিল, কিন্তু আমি সাধাৰণতে ভীমকলৰ কলডিলহে খোৱা হয়, কিয়নো জাহাজী কলৰ কলডিল অতি তিতা হয়, তাৰ বিপৰীতে ভীমকলৰ কলডিল অতি সোৱাদযুক্ত হয়। এই কলডিল শাকক আমি কেৱল পাচলি বুলিয়ে ক'ব নোৱাৰোঁ, আছে ভৰপূৰ ঔষধি গুণো। আহকচোন জানো ইয়াৰ উপকাৰিতাৰ বিষয়ে। কলডিল বা কলফুলৰ পুষ্টিগত মূল্য বহুত বেছি হয়। ইয়াত যথেষ্ট পৰিমাণে আঁহ, প্ৰ'টিন, পটাছিয়াম, তাৰোপৰি কেলছিয়াম, ফছফৰাছ, আইৰণ, তাৰ লগতে মেগনেছিয়াম আৰু ভিটামিন পোৱা যায়। ইয়াৰ উপৰি কলডিল শাকত কেইবাবিধো এণ্টিঅক্সিডেণ্ট পোৱা যায়। যিটো কলডিল আপোনালোকক দেখুৱাই আছোঁ এইটো একেবাৰে গছৰ পৰা ছিঙি অনা কলডিল হয়। কলডিলত সাধাৰণতে ফ্লেভনইড নামৰ ৰাসায়নিক পদাৰ্থ এবিধ থাকে, যি আমাৰ মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটি বঢ়োৱাত সহায় কৰে। আৰু কলডিলটো গুচাওঁতে একেবাৰে মচমচীয়া মাত এটা ওলাইছে। একেবাৰে ছিঙি আনি গুচাই দিছোঁ যে সেয়েহে এনেধৰণৰ মাত শুনা গৈছে। আৰু যিসকলে কলডিল খাই বেয়া পায় তেওঁলোকো কলডিল খাওক, কাৰণ কলডিল শাকত আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতা আছে। কলডিলত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়, আৰু সেই হেতুকে কোষ্ঠকাঠিন্যত ভোগা লোকৰ বাবে কলডিল বৰ উপকাৰী হয়। যদি আমি চাওঁ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত কলডিল বহুতেই উপকাৰিতা আছে বুলি ক'ব পাৰি, কিয়নো কলডিল শাকত যথেষ্ট পৰিমাণে আইৰণ থকাৰ বাবে গৰ্ভৱতী মহিলাক কলডিল শাক খালে বহুখিনি উপকাৰ লাভ কৰে। কলডিল শাকৰ এটা নিজা সুগন্ধি আছে, আৰু এই কলডিল সকলো জনগোষ্ঠীৰে অতি প্ৰিয় পাচলি হয়। বিভিন্ন ধৰণে ৰান্ধি খাব পাৰি এই কলডিল। সাধাৰণতে বাৰিষা কালতহে এই কলডিল ভালেখিনি ৰসাল আৰু সোৱাদযুক্ত হোৱা হেতুকে এই সময়ত ই খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে, আৰু সেয়েহে আমি এই বাৰিষা দিনত এই কলডিল খোৱা উচিত। আৰু মই আপোনালোকক এই কলডিল একেবাৰে ছিঙি অনাৰ পৰা কটালৈকে একেবাৰে বনোৱালৈকে দেখাব লৈছোঁ। আৰু মই একেবাৰে চিম্পুলভাৱে ৰান্ধিছোঁ, কেৱল কেঁচা তেজপাত দিছোঁ, শুকান জলকীয়া আৰু পিঁয়াজ, নহৰু, আদা দিছোঁ। তাৰোপৰি মই বিশেষ একো মছলা ব্যৱহাৰ কৰা নাই, যিহেতু কলডিলৰ একেবাৰে নিজা সুগন্ধি আছে আৰু বেছি মছলা ব্যৱহাৰ নকৰিলে ভাল লাগে খাই, আৰু মই তেনেকৈয়ে ভাল পাওঁ। আৰু অকণমান আলুকেইডোখৰ ফ্ৰাই কৰি ল'লোঁ, তাৰ পাছতেই যিখিনি কলডিল মই কাটি থৈছিলোঁ ওপৰত দি দিলোঁ। কলডিল শাকৰ নিজা সুগন্ধি থকাৰ বাবে আমি বহুত বেছি মছলা ব্যৱহাৰ নকৰিলেও ভাল লাগে। ঘৰুৱা মছলা কেৱল আদা, নহৰু, মান ধনিয়া, তেজপাত এয়া দিলেই সোৱাদ হয়। আৰু কলডিলখিনি অলপ সময় ভাপতে সিজাম, আৰু গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিব লাগে, তেতিয়া কোমলকৈ সিজে আৰু খায়ো ভাল লাগে। কলডিল শাকখিনি মোৰ এতিয়া হৈ গ'ল, আৰু তাৰ ওপৰত মই অকণমান কেঁচা মান ধনিয়া ছটিয়াই দিছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবচোন। আজিলৈ ধন্যবাদ। এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।